নমস্কাৰ, জয় অসম, জয় হিন্দ। মই মান আপোনালোকে ভাবিব নোৱাৰা এখন দৰ্শন কাণ্ড হয়তো আপোনালোকক শুনিলে আপোনাৰ ঘাৰ নোম হিয়ৰি দিব। কাৰণ এনেকুৱা এখন গুৱাহাটীৰ বৰাগাঁৱৰ মন্দিৰৰ কেম্পাছৰ ভিতৰত এখন দৰ্শন কাণ্ড হৈছে, যি দৰ্শন কাণ্ড হয়তো আপুনি শুনিলে আপোনাৰ নিজৰে ঘাৰ নোম হিয়ৰি দিব। মানে এনে কিছুমান কথা ক'বলৈ যাওঁ যদি, যি সময়লৈকে আমাৰ অসমত দৰ্শন কাণ্ড এতিয়া অব্যাহত আছে আৰু এই সময়ত আমাৰ চৰকাৰে বহু মানুহলৈ ধৰি আছে, কেতিয়া কমিব আমাৰ এই দৰ্শন কাণ্ড অসমত? আমাৰ নাৰী সমাজখন সুৰক্ষিত নে? যদি আমি ক'বলৈ যাওঁ, আচলতে কোনো পদ্ধতিতে সুৰক্ষিত নহয় নাৰী সমাজ। কাৰণ এনেকুৱা হ'লে কেনেকৈ ওলাব নাৰী ঘৰৰ পৰা, কেনেকৈ ওলাব? মানে নাৰী সমাজ কেতিয়া সুৰক্ষিত হ'ব আমাৰ অসমখন? আচলতে যদি ক'ব যাওঁ, মানে কি হৈ আছে আমাৰ অসমখনত, একদম দুখ লগা কথা, একদম আপোনালোকে ভাবিব নোৱাৰে কথা। যি আজি নিৰজ্জনক এনেকুৱা ঘটনা শুনি পালে, আহক এই ঘটনাটো বহলাই ব্যাখ্যা কৰা আপোনালোকৰ মাজত। এদিনা আছিল 17 নৱেম্বৰ আৰু অসমত চলি আছে ৰাম মহোৎসৱ। আৰু নপাহন্দই এজনী মহিলাক নিশ্চিতভাৱে দৰ্শন কৰে। নিৰজ্জনক ঘটনা, এনেকুৱা ঘটনা। আৰু সেই ঘটনা হৈছিল গুৱাহাটীৰ বৰাগাঁৱৰ এখন মন্দিৰৰ কেম্পাছৰ ভিতৰত। যি লাজ কৰা নাই আজি সেই নপাহন্দ যেতিয়া মন্দিৰৰ কেম্পাছৰ ভিতৰত এনেকুৱা ঘটনা কৰিছে, হয়তো নিজৰ মনত এখন ভয় থাকিব লাগিছিল, ভয় ভাৱ থাকিব লাগিছিল। মন্দিৰৰ কেম্পাছৰ ভিতৰত এনেকুৱা ঘটনা কৰিছিল, হয়তো আমাৰো নিজেও শুনি আজি দুখ লাগিছিল। কাৰণ দৰ্শন কৰিছে লগতে ভিডিঅ' ৰেকৰ্ড কৰিছে, ৰেকৰ্ড কৰি পেলাই ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিছে। মানে কেনেকুৱা ঘটনা চাওক। আৰু সেই যুৱক কেইজনৰ বয়স আছিলে প্ৰায় 18 পৰা 20 বছৰ। ইমান কম বয়সতে এনেকুৱা দৰ্শন কাণ্ড কৰিছে, দৰ্শন কাণ্ডৰ লগতে ভিডিঅ' কৰি পেলাই ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিছে। মানে কেনেকুৱা নিৰজ্জনক হ'ব পাৰে? আজি আমাৰ হয়তো নিৰজ্জনক। আৰু অসম আৰক্ষীয়ে সেই ঘটনাৰ কোনো তদন্ত পোৱা নাই তেনেকৈ। 18 নৱেম্বৰৰ পৰা আজি 12 ডিচেম্বৰৰ ভিতৰত এইখিনি ঘটনা এটা গম পাইছে। 17 নৱেম্বৰ আৰু 12 ডিচেম্বৰত এইখিনি ঘটনা এটা গম পাইছে। ইমান দিনৰ পিছত ইমান দিনে কিয় গম পোৱা নাছিলে অসম আৰক্ষীয়ে? মানে কিছুমান কথা এনেকুৱা হয়তো আমি ভাবিব নোৱাৰা কথা। মানে বহুত বেয়া লাগিছে, আজি দুখ লাগিছে। আমাৰ অসমৰ নাৰীবোৰ কেতিয়া সুৰক্ষিত হ'ব তাকে লৈ এতিয়া একাংশ লোক চিন্তাত আছে। আৰু সেই 17 নৱেম্বৰৰ পৰা 12 ডিচেম্বৰলৈকে সেই নপাহন্দই ঘূৰি আছে, কোনো সিহঁতৰ একশ্যন নাই। আৰু তাৰপিছত যেতিয়া নেকি ভিডিঅ' ভাইৰেল হ'ল, যেতিয়া গম পালে অসম আৰক্ষীৰ গাৰ হিয়ৰি উঠিল, তেতিয়া সেই নপাহন্দক ধৰিলে। আৰু সেই নপাহন্দক এতিয়া আৰক্ষীৰ আণ্ডাৰত আছে। সেই নপাহন্দই এজন মহিলাক এনেকৈ দলবদ্ধভাৱে মানে দৰ্শন কৰে। যদি ক'ব যাওঁ, অসমৰ নাৰী কেতিয়া সুৰক্ষিত হ'ব, গুৱাহাটীৰ নাৰী কেতিয়া সুৰক্ষিত হ'ব? এনেকুৱা ঘটনা হয়তো হৈয়ে থাকে। কেইদিনমান আগতো আপোনালোকে আৰু ঘটনা গম পাইছে, এনেকুৱা ঘটনা হৈয়ে থাকে। তো এইবোৰ ঘটনাক লৈ চৰকাৰ কেতিয়া সুৰক্ষিত হ'ব? যাতে নাৰী সমাজ কেতিয়া সুৰক্ষিত হ'ব, কেতিয়া নাৰী সমাজ সুৰক্ষিত হ'ব আৰু নাৰী এজন কেতিয়া সুৰক্ষিত হ'ব, তাক লৈ একাংশ লোকৰ চিন্তা। মানে কি হৈছে আমাৰ অসমখনত? 9জন, এজন দুজন নহয়, 9জন যুৱকে দৰ্শন কৰিছে, লগতে সেইজন সেইটো আকৌ ভিডিঅ' ৰেকৰ্ড কৰিছে, ৰেকৰ্ড কৰি পেলাই আকৌ ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিছে। কেনেকুৱা সাহস হ'ব পাৰে চাওকচোন। আৰু সেই নাৰীজনৰ এতিয়া কোনো নিঃসন্দেহ হৈ আছে, এতিয়া নিৰুদ্ধ হৈ আছে যে ক'ত আছে, কি মানে একোৱে নাই, মানে খবৰ পাতি নাই যে ক'ত আছে, কি কথা। সেয়া আমাৰ অসম চৰকাৰৰ মানে ৰিকুৱেষ্ট থাকিল, যাতে এই দৰ্শন কাণ্ড যিবোৰ আছে না, এইবোৰ যোন কৰে দৰ্শন কাণ্ড, চবক শাস্তি দিব লাগে। মানে কেতিয়া আমাৰ এই নাৰী সমাজখন সুৰক্ষিত হ'ব তাক লৈ একাংশ লোকৰ চিন্তা, নাৰী সমাজখন চিন্তা হৈ আছে। হয়, যদি মোৰ ভিডিঅ'ত কিবা ভুল হৈ থাকে ক্ষমা কৰিব। আৰু লগতে মোৰ অসম চৰকাৰক ৰিকুৱেষ্ট থাকিল, অসম আৰক্ষীক ৰিকুৱেষ্ট থাকিল, অনুৰোধ থাকিল, যাতে এই নাৰী সমাজখন সুৰক্ষিত কৰক আৰু দৰ্শন কাণ্ড যাতে বন্ধ হয় অসমৰ পৰা। ধন্যবাদ।